নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ ৰাজনৈতিক তত্ত্ব নামৰ যিখন কিতাপ আছে সেইখনৰ ইউনিট নাম্বাৰ 7 জাতীয়তাবাদ। এই ইউনিটটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ লগতে বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, ভাৰতীয় জাতীয়তাবাদৰ এটা উদাহৰণ দিয়া। ভাৰতীয় জাতীয়তাবাদৰ এটা উদাহৰণ হ'ল দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ পেৰেড। প্ৰশ্ন নম্বৰ 2, এছিয়া আৰু আফ্ৰিকা মহাদেশত ব্ৰিটিছ, ফৰাচী, ডাচ আৰু পৰ্তুগীজ সাম্ৰাজ্য ভাঙোনৰ কাৰণ কি? এই সাম্ৰাজ্য ভাঙোনৰ কাৰণ হ'ল জাতীয়তাবাদ। প্ৰশ্ন নম্বৰ 3, এটা জাতি দেশৰ দ্বাৰা গঠিত হয়, এটা জাতি বিশ্বাসৰ দ্বাৰা গঠিত হয়। প্ৰশ্ন নম্বৰ 4, দ্য ডিকশ্যনেৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ ৰচক কোন? দ্য ডিকশ্যনেৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ ৰচক হ'ল জৱাহৰলাল নেহৰু। প্ৰশ্ন নম্বৰ 5, বাহিৰৰ পৰা দেখাত যদিও আমাৰ জনসাধাৰণৰ মাজত অলেখ প্ৰকাৰৰ মানুহ আছিল, যিকোনো ৰাজনৈতিক ভাগ্য বা দুৰ্ভাগ্যৰ সময়ত একতাৰ দোলেৰে সদায় বান্ধি ৰাখিছিল। এই বাক্যশাৰীৰ কাৰ? এই বাক্যশাৰী বা বাক্যফাকি হৈছে জৱাহৰলাল নেহৰুৰ। প্ৰশ্ন নম্বৰ 6, আধুনিক বাক জাতীয়তাবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আধুনিক বাক জাতীয়তাবাদী আন্দোলন 19 শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিল। প্ৰশ্ন নম্বৰ 7, জাতীয় মুক্তি আন্দোলন কি লক্ষ্যৰে অনুপ্ৰাণিত হৈছিল? জাতীয় মুক্তি আন্দোলন জাতীয় ন্যায়, অধিকাৰ, সমৃদ্ধি দিয়াৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈছিল। প্ৰশ্ন নম্বৰ 8, ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখনিৰ ধৰাবন্ধা বিষয়টো কি আছিল? ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখনিৰ ধৰাবন্ধা বিষয়টো আছিল দেশপ্ৰেমৰ সমালোচনা। প্ৰশ্ন নম্বৰ 9, জাতি শব্দৰ ইংৰাজী প্ৰতিশব্দ নেশ্যন শব্দটো কোন ভাষাৰ কি শব্দৰ পৰা আহিছে? লেটিন ভাষাৰ নেটো শব্দৰ পৰা নেশ্যন শব্দটো আহিছে। প্ৰশ্ন নম্বৰ 10, নেটো শব্দৰ অৰ্থ কি? নেটো শব্দৰ অৰ্থ হৈছে জন্ম। কুৱেশ্যন নম্বৰ 11, জাতি হ'ল স্বাধীন অথবা স্বাধীনতাৰ প্ৰয়াসী ৰাজনৈতিকভাৱে গঠিত জনসমাজ। কথাষাৰ কোনে কৈছিল? এই কথাষাৰ লৰ্ড ব্ৰাউছে কৈছিল। প্ৰশ্ন নম্বৰ 12, জাতীয়তা সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো কি? জাতীয়তা সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হ'ল আত্মিক ঐক্য। প্ৰশ্ন নম্বৰ 13, ইহুদীসকল এটা জাতি হয়নে? ইহুদীসকল এটা জাতি হয়। প্ৰশ্ন নম্বৰ 14, জাতি আৰু ৰাষ্ট্ৰ একেনে? জাতি আৰু ৰাষ্ট্ৰ একে নহয়। কুৱেশ্যন নম্বৰ 15, জাতিৰ সাৰ্বভৌমত্ব থাকেনে? জাতিৰ সাৰ্বভৌমত্ব নাথাকে। কুৱেশ্যন নম্বৰ 16, জাতীয়তাৰ উপাদান কৌশলগত ঐক্য অথবা ভাষাগত ঐক্য নহয়, ইয়াৰ প্ৰধান উপাদান মানসিক অনুভূতি। এই কথাষাৰ কোনে কৈছিল? কথাষাৰ পেংলাৰে কৈছিল। কুৱেশ্যন নম্বৰ 17, জাতি আৰু জাতীয়তা একে হয়নে? জাতি আৰু জাতীয়তা একে নহয়। প্ৰশ্ন নম্বৰ 18, জাতীয়তাৰ এটা অধিকাৰ উল্লেখ কৰা। জাতীয়তাৰ এটা অধিকাৰ হ'ল বৰ্তি থকাৰ অধিকাৰ। কুৱেশ্যন নম্বৰ 19, জাতীয়তাৰ অধিকাৰ মানে কি? আত্মনিয়ন্ত্ৰণৰ অধিকাৰক জাতীয়তাৰ অধিকাৰ বুলি ক'ব পাৰি। কুৱেশ্যন নম্বৰ 20, জাতীয়তাবাদৰ ধাৰণাই গণতন্ত্ৰৰ বাবে কি সৃষ্টি কৰে? জাতীয়তাবাদৰ ধাৰণাই গণতন্ত্ৰৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰশ্ন নম্বৰ 21, উগ্ৰ জাতীয়তাবাদী কাৰ বিৰোধী? উগ্ৰ জাতীয়তাবাদী গণতন্ত্ৰৰ বিৰোধী। প্ৰশ্ন নম্বৰ 22, লৰ্ড ব্ৰাউছৰ মতে জাতি বুলিলে কি বুজায়? লৰ্ড ব্ৰাউছৰ মতে জাতি বুলিলে ৰাজনৈতিকভাৱে সংগঠিত জাতীয় সমাজক বুজায়। কুৱেশ্যন নম্বৰ 23, জাতিৰ আৱেগিক উপাদান কি? জাতিৰ আৱেগিক উপাদান হ'ল মানসিক অনুভূতি। প্ৰশ্ন নম্বৰ 24, জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাক সামৰি লয়? জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰে জাতিবিলাকৰ স্বনিয়ন্ত্ৰণ অৰ্থাৎ স্বাধীন ৰাষ্ট্ৰৰ অধিকাৰক সামৰি লয়। প্ৰশ্ন নম্বৰ 25, ৰাষ্ট্ৰৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান কি? ৰাষ্ট্ৰৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান হৈছে সাৰ্বভৌমত্ব।